হেল্ল' গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ মাজলৈ আজি 20টা কুৱেশ্যন লৈ আহিছোঁ। আগন্তুক আহি থকাৰ অসম পুলিচ, গ্ৰেড 4, গ্ৰেড 3 আৰু SSC বিভিন্ন ধৰণৰ এক্সামৰ কাৰণে মোৰ এই কুৱেশ্যনকেইটা আপোনালোকৰ কাৰণে প্ৰয়োজন হ'ব। গতিকে আহক মোৰ ভিডিঅ'টোৰ মাজলৈ। প্ৰথমটো কুৱেশ্যন হ'ল, মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল? 1 নম্বৰ 1817 চন, 2 নম্বৰ 1921 চন, 3 নম্বৰ 1884 চন, 4 নম্বৰ 1932 চন। গতিকে এনচাৰটো হ'ব আপোনাৰ 2 নম্বৰ 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল। গতিকে আপোনালোকে নোট কৰি ৰাখিব। কমন কুৱেশ্যন হয়, আগত আহি যোৱা। 2 নম্বৰটো হয়। নেক্সটটো হ'ল প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পেপাৰৰ পৰা মই সংগ্ৰহ কৰা হৈছে। 2 নম্বৰ কুৱেশ্যনটো হ'ল, মানৰ প্ৰথম অসম আক্ৰমণ কিমান চনত হৈছিল? 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত 1 নম্বৰটো আছে 1817 চনত, 2 নম্বৰটো আছে 1718 চনত, 3 নম্বৰটো আছে 1819 চনত আৰু 4 নম্বৰটো আছে আপোনাৰ 1894 চনত। গতিকে উত্তৰটো হ'ব আপোনাৰ 1817 চনত। 1 নম্বৰটো হ'ল, আপোনালোকে নোট কৰি ৰাখিব। বহুত কষ্টৰে মই সংগ্ৰহ কৰা হৈছে এই কুৱেশ্যনকেইটা। যদি আপোনালোকে এইবাৰ আহি থকাৰ এক্সামত পাছ কৰিব মন আছে, এইকেইটা নোট কৰি ৰাখিব। 3 নম্বৰ অপশ্যনটো হ'ল, ব্ৰিটিছৰ সময়ত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? 1 নম্বৰ হ'ল আনোৱাৰ ট্ৰাইমুৰ, 2 নম্বৰ হ'ল গোপীনাথ বৰদলৈ, 3 নম্বৰটো হ'ল মহম্মদ জাদুল্লা আৰু 4 নম্বৰটো হ'ল এটাও নহয়। গতিকে আপোনালোকে নোট বহি ৰেডি কৰি ৰাখিব। এইটো কমন কুৱেশ্যন হয়। 3 নম্বৰ হ'ল মহম্মদ জাদুল্লা। ব্ৰিটিছৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী আছিল মহম্মদ জাদুল্লা। 3 নম্বৰ কুৱেশ্যনটোৰ মহম্মদ জাদুল্লা এনচাৰ হয়। আপোনালোকে নোট কৰি ৰাখিব। নেক্সট কুৱেশ্যন হ'ল, স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন আছিল? 1 নম্বৰ মণিৰাম দেৱান, 2 নম্বৰ তৰুণৰাম ফুকন, 3 নম্বৰ পিয়লি ফুকন, 4 নম্বৰ গোমধৰ কোঁৱৰ। গতিকে 2-এটাৰ কুৱেশ্যন হয়তো স্পেলিং ভুল হ'ব পাৰে, আপোনালোকে শুধৰাই ল'ব। এইটো কুৱেশ্যন 80% কমন হয়, আহিব। হয়তো আহিবলগীয়া এক্সামত আহিব পাৰে এই কুৱেশ্যনটো। 4 নম্বৰটোৰ এনচাৰ হ'ল পিয়লি ফুকন। 3 নম্বৰ ৰিপিট কৰিছোঁ, স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ হ'ল পিয়লি ফুকন। আপোনালোকে বহি উলিয়াই ল'ব আৰু প্ৰতিটো কুৱেশ্যনে নোট কৰি ৰাখি ল'ব। কমন আহি থকা কুৱেশ্যনেই মই প্ৰিভিয়াছ ইয়েৰৰ পৰা বাছি লোৱা হৈছে। এইটো 4 নম্বৰ উত্তৰটো হৈছে পিয়লি ফুকন। নেক্সট কুৱেশ্যনটো হ'ল, কুশল কোঁৱৰক কিমান চনত ফাঁচি দিয়া হৈছিল? 1 নম্বৰ 1945 চন, 2 নম্বৰ 1987 চন, 3 নম্বৰ 1874 চন আৰু 4 নম্বৰ হ'ল 1943 চন। আৰু এনচাৰটো হৈছে 1943 চন। গতিকে এই 4টা অপশ্যনৰ ভিতৰত একেবাৰে লাষ্টতে হয়। 5 নম্বৰ এনচাৰ হৈছে 4 নম্বৰ হয় 1943 চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। 4 নম্বৰটো হয়, যিটো ৰাউণ্ড কৰি দিয়া হৈছে সেইটো উত্তৰটো হৈছে। গতিকে নেক্সটটোলৈ আহক। আপোনালোকে প্ৰতিটো কুৱেশ্যনে মনোযোগেৰে চাই যাব। 6 নম্বৰ কুৱেশ্যনটো হ'ল, ৰংপুৰ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? আকৌ এবাৰ কৈ দিছোঁ, ৰংপুৰ নগৰ কোনে প্ৰতিষ্ঠা কৰিছিল? 1 নম্বৰ শিৱসিংহই, 2 নম্বৰ ৰুদ্ৰসিংহই, 3 নম্বৰ চুকাফাই আৰু 4 নম্বৰ এটাও নহয়। গতিকে আপোনালোকে পাৰিলে ট্ৰাই কৰি চাব উত্তৰটো নিজেই কৰিব পৰা হৈছে নাই।
6 নম্বৰটো উত্তৰ হৈছে ৰুদ্ৰসিংহ। গতিকে মই উত্তৰটো কৈ নিদিয়াৰ আগত আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। এই 2 নম্বৰটোৱে হয় 6 নম্বৰ উত্তৰ। গতিকে আগন্তুক আহি থকাৰ প্ৰতিটো পৰীক্ষাতেই মোৰ প্ৰশ্নকেইটা হেল্পফুল হ'ব আপোনালোকৰ কাৰণে। স্কিপ নকৰাকৈ সম্পূৰ্ণ কুৱেশ্যনকেইটা আপোনালোকে চাই যাব। 7 নম্বৰ কুৱেশ্যনটো হ'ল কোনজন ৰজাৰ সময়ত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? 1 নম্বৰটো ৰঘুদেৱ হ'ব লাগিছে, ৰঘুদেৱ হ'ল। 2 নম্বৰ গদাধৰ সিংহ, 3 নম্বৰ প্ৰমত্ত সিংহ আৰু 4 নম্বৰটো দিবলৈ থাকি গ'ল পুৰনন্দ সিংহৰ। গতিকে কিছুমান কুৱেশ্যন লিখোঁতে স্পেলিং থাকি যাব পাৰে, আপোনালোকে শুধৰাই ল'ব আৰু মোক ভুল নুবুজিব। এইটো ৰঘুদেৱ হয় 1 নম্বৰটো। 7 নম্বৰটোৰ এনচাৰটো হৈছে ৰঘুদেৱ। গতিকে আপোনালোকে নোট কৰি ৰাখিব। এই 4টা অপশ্যনৰ ভিতৰত আপোনালোকে মই উত্তৰটো কৈ নিদিয়াৰ আগতে আপোনালোকে নিজে কৰি ট্ৰাই কৰি চাব। এক নম্বৰটোহে ৰঘুদেৱ। গতিকে নেক্সটটো কুৱেশ্যনলৈ আহিছোঁ। 7 নম্বৰ কুৱেশ্যনটো কোনজন ৰজাৰ সময়ত হাজোত হয়গ্ৰীৱ মাধৱ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? এইটো 1 নম্বৰটো হৈছে ৰঘুদেৱ। আপোনালোকে বহি কলম উলিয়াই ল'ব। মই প্ৰতিবাৰে কৈ গৈছোঁ যে প্ৰতিটো কুৱেশ্যনেই বহুত মষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যন হয়। প্ৰিভিয়াছ ইয়েৰ পৰা মই সংগ্ৰহ কৰি লোৱা হৈছে। আপোনাৰ আগত আহি যোৱাৰ 16 আৰু 18 চনত যিমানবিলাক এক্সাম আছাম পুলিচৰ হৈ গৈছিল, তাৰ পৰা 2-এটা কুৱেশ্যন মই সংগ্ৰহ কৰি লোৱা হৈছে আৰু বহুত ভাল ভাল কিতাপৰ পৰা মই বাছি এই কুৱেশ্যনকেইটা সংগ্ৰহ কৰিছোঁ। নেক্সট 8 নম্বৰ কুৱেশ্যনটো হৈছে কোচ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? এইটো ৰজা হ'ল, গোটেই ৰাজ্য হ'ব লাগিছিলে। 1 নম্বৰ হ'ল পশ্চিমবংগৰ, 2 নম্বৰ চৰাইদেউত, 3 নম্বৰ কোচবিহাৰ আৰু 4 নম্বৰ গড়গাঁও। গতিকে 8 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে কোচবিহাৰ। কোচ ৰাজ্যৰ ৰাজধানী হৈছে কোচবিহাৰ। 8 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ হৈছে 3 নম্বৰটোৰ কোচবিহাৰ। গতিকে আপোনালোকে এই কুৱেশ্যনকেইটা গুৰুত্ব সহকাৰে ল'ব, যিহেতু স্কিপ কৰি নিদিব, লাষ্টলৈকে চাব। মই 20টা কুৱেশ্যন আপোনালোকৰ কাৰণে লৈ আহিছোঁ। এই 20টা কুৱেশ্যন যদি আপোনালোকে আগন্তুক আহি থকা এক্সামবিলাকত পাছ কৰিব মন আছে, মই এই কুৱেশ্যনকেইটা নিশ্চয় চাব আৰু মুখস্থ কৰি ল'ব। 9 নম্বৰ কুৱেশ্যনটো হৈছে কামাখ্যা মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল? 1 নম্বৰ নৰকাসুৰ, 2 নম্বৰ ভগদত্ত, 3 নম্বৰ দুৰ্যোধন আৰু 4 নম্বৰ এটাউন। গতিকে এইটো কমন কুৱেশ্যন। 2020 চন নে 18 চনত এই কুৱেশ্যনটো আহিছে, কামাখ্যা মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল। 1 নম্বৰটো, এই 9 নম্বৰটোৰ উত্তৰ হৈছে 1 নম্বৰ নৰকাসুৰ। নৰকাসুৰেই কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। এই 4 নম্বৰ অপশ্যনৰ ভিতৰত আপোনালোকে কোনটো শুদ্ধ হয়, মই উত্তৰটো কৈ নিদিয়াৰ আগত প্ৰতিটো কুৱেশ্যনেই নিজে ট্ৰাই কৰি চাব আৰু কমেণ্ট কৰিব। এই নৰকাসুৰটোৱেই হৈছে এই কামাখ্যা মন্দিৰ প্ৰতিষ্ঠাতাৰ। গতিকে আমি নেক্সটটো কুৱেশ্যনলৈ আহোঁ। এই কামাখ্যা মন্দিৰ কোনে প্ৰতিষ্ঠা কৰিছিল, এই কুৱেশ্যনটো আপোনালোকে চমু যদিও মুখস্থ কৰি ৰাখিব। 10 নম্বৰ কুৱেশ্যনটো হৈছে ইংৰাজে প্ৰথম বন্দী কৰি থোৱা ৰজাজন কোন আছিল? 1 নম্বৰ গদাধৰ সিংহ, 2 নম্বৰ পুৰনন্দ সিংহ আৰু 3 নম্বৰ হৈছে ৰুদ্ৰসিংহ আৰু 4 নম্বৰ হৈছে এটাউন। 10 নম্বৰ কুৱেশ্যন। গতিকে আপোনালোকে নোট পঢ়ি উলিয়াই ল'ব। প্ৰতিটো কুৱেশ্যনেই আপোনালোকে নোট কৰি ৰাখি ল'ব। আপোনালোকে যদি পাছ কৰিব মন আছে, এখন নোটবুক লৈ ল'ব। প্ৰতিদিনাখন মই এনেদৰে কুৱেশ্যন দি যাওঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ল'ব। এনেদৰে ভাল ভাল কুৱেশ্যন সদায় পাই যাব। গতিকে উত্তৰটো হৈছে 10 নম্বৰ, 2টো পুৰনন্দ সিংহ, ইংৰাজে প্ৰথম বন্দী কৰি থোৱা ৰজাজনৰ নাম। কমন কুৱেশ্যন হয়, আপোনালোকে নোট কৰি ৰাখি থ'ব। আমি নেক্সটটো কুৱেশ্যনলৈ আগবাঢ়োঁ। গদাধৰ সিংহৰ, পুৰনন্দ সিংহৰ আৰু ৰুদ্ৰসিংহৰ
এইকেইজনৰ ভিতৰত যিকোনো এটা কুৱেশ্যন আহিবই, আপোনালোকে চাই ৰাখিব। বাৰে বাৰে এই ৰজাকেইজনৰ বিষয়ে আহি থাকে। আৰু 11 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ, আহোমৰ শেষজন ৰজা কোন আছিল? 11 মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। গতিকে আপোনালোকে অসমীয়াত এটা কথা আছে বোলে, পচলাই দাঁত ভাঙে। গতিকে চমু বুলি আপোনালোকে এৰি নাযাব। এই চমুটোৱে কেতিয়াবা উল্টা পুল্টা হৈ যাব পাৰে। পুৰনন্দ সিংহই না ৰুদ্ৰসিংহই না খেলি মেলি হৈ যায় অসমৰ শেষ ৰজাজন। গতিকে আপুনি কাৰেক্টলি বহী এখনত নোট কৰি ৰাখি থ'লে আপোনালোকে পটকৈ আপুনি চাই দিলে আপোনালোকে মনলৈ আহি যাব যে আহোমৰ শেষজন ৰজা হৈছে 1 নম্বৰ পুৰনন্দ সিংহ। এই পুৰনন্দ সিংহ, ৰুদ্ৰসিংহ, জয়ধ্বজ সিংহ এই ৰজাকেইজন বাৰে বাৰে কুৱেশ্যন আহি থকা দেখা যায়। 2022 চনত গেট ফৰ এক্সামত এই ৰজাকেইজনৰ বিষয়ে এই কুৱেশ্যন আহিছিলে। গতিকে আপোনালোকে নোট কৰি ৰাখি থৈ ল'ব, নিশ্চয় আহিব। 12 নম্বৰ কুৱেশ্যনটোলৈ আগবাঢ়িছোঁ, চিলায়াদেৱৰ প্ৰকৃত নাম কি আছিল? 1 নম্বৰ মল্লদেৱ, 2 নম্বৰ চুকাফাৰ, 3 নম্বৰ শুক্লধ্বজ আৰু 4 নম্বৰ এটাও নহয়। চিলায়াদেৱৰ প্ৰকৃত নাম আছিল মল্লদেৱ, চুকাফা, শুক্লধ্বজ আৰু এটাও নহয়। গতিকে 12 নম্বৰটো কুৱেশ্যনৰ এনচাৰ হৈছে 3 নম্বৰ শুক্লধ্বজ। আপোনালোকে এলাহ নকৰিব, প্ৰতিটো কুৱেশ্যনে নোট কৰি ৰাখি থৈ ল'ব। মই বহুত কষ্টৰে আপোনালোকৰ মাজলৈ কুৱেশ্যনকেইটা কালেক্ট কৰিছোঁ। যদি পাছ কৰিবলৈ মন আছে, আপোনালোকে অসম পুলিচত এজন জোৱান হ'বলৈ যদি মন আছে, প্ৰতিটো কুৱেশ্যনে গুৰুত্ব সহকাৰে আপোনালোকে মুখস্থ কৰি ল'ব। লগতে গেট 3 আৰু গেট 4 যদিও আপোনালোকে ছিলেক্টেড হ'ব মন আছে, কুৱেশ্যনকেইটা আপোনালোকে নোট কৰি ৰাখি থৈ ল'ব। 13 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ, চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা ৰজাজন কোন আছিল? আকৌ এবাৰ কৈ দিছোঁ, চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা ৰজাজন কোন আছিল? 1 নম্বৰ হৈছে ৰুদ্ৰসিংহ, 2 নম্বৰ হৈছে বিপাল, 3 নম্বৰ হৈছে ধৰ্মপাল আৰু 4 নম্বৰ হৈছে ৰত্নপাল। গতিকে আপোনালোকে এই কুৱেশ্যনকেইটা মষ্ট ইম্পৰ্টেণ্ট বুলি ধৰি লওক। মই এই কুৱেশ্যনকেইটা এনেদৰে বহুতো ভাল ভাল কিতাপৰ পৰা কুৱেশ্যন কালেক্ট কৰিছোঁ। মই এইবিলাক কুৱেশ্যন কালেক্ট কৰিয়ে মই আছাম ফৰেষ্টত ছিলেকশ্যন হৈছোঁ। গতিকে আপোনালোকে এলাহ নকৰিব আৰু প্ৰতিটো কুৱেশ্যনে গুৰুত্ব সহকাৰে ল'ব। গতিকে এই 13 নম্বৰটো হৈছে বিপাল, চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠাতা হৈছে বিপাল। আপোনালোকে মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, মই বহুত কষ্ট কৰি পঢ়িছিলোঁ। পঢ়াৰ ফলত মই আজি এজন জোৱান হিচাপে ছিলেক্টেড হৈছোঁ। গতিকে আপোনালোকে প্ৰতিদিনাখনেই মোৰ কুৱেশ্যন পাই যাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এনেদৰে ভাল ভাল কুৱেশ্যন আপোনালোকলৈ আগবঢ়াবলৈ মোক কমেণ্ট কৰিব। আপোনালোকৰ ছাপোৰ্ট পালেহে মই এনেদৰে সদায় কুৱেশ্যন দি যাবলৈ মই ইচ্ছা যাব। গতিকে 14 নম্বৰ কুৱেশ্যনটো হৈছে, মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল? আকৌ এবাৰ কৈছোঁ, মোগলৰ প্ৰথম অসম আক্ৰমণৰ সময়ত আহোমৰ ৰজা কোন আছিল? 1 নম্বৰ হৈছে ৰজা পৃথুৰ, 2 নম্বৰ হৈছে কমটেশ্বৰে, 3 নম্বৰ হৈছে শুক্লধ্বজ আৰু 4 নম্বৰ এটাও নহয়। গতিকে হয়তো মই যিকোনো কুৱেশ্যন নোট কৰোঁতে হয়তো স্পেলিং বা যিকোনো শব্দ ভুল হ'ব পাৰে। গতিকে আপোনালোকে ক্ষমা কৰিব, শুধৰাই ল'ব। গতিকে 14 নম্বৰটোৰ কুৱেশ্যন, এইটো কমটেশ্বৰ, এইটো কোনো কাৰণত হ'ব নোৱাৰে, এইটো বনচিন দিয়া হৈছে। গতিকে শুক্লধ্বজ নহয় আৰু 4 নম্বৰটো নহয়। গতিকে আমি উত্তৰটো আপোনালোকে নিজে কৰি চাব। গতিকে এই 14 নম্বৰ উত্তৰটো হৈছে 1 নম্বৰ ৰজা পৃথুৰ। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন। গতিকে আগত আহি যোৱা হয়, আপোনালোকে নোট কৰি ৰাখিব। মই এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, মই এইবিলাক কুৱেশ্যন পঢ়িয়ে মই আছাম ফৰেষ্টত ছিলেকশ্যন হৈছোঁ। 15 নম্বৰ কুৱেশ্যনটো হৈছে, কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল? আকৌ এবাৰ কৈছোঁ যে কোচ ৰাজ্যৰ কেতিয়াৰ বিভক্ত হৈছিল? 1 নম্বৰ হৈছে 1541 চন, 2 নম্বৰ হৈছে 1581 চন, 3 নম্বৰ হৈছে 1545 চন আৰু 4 নম্বৰ হৈছে 1523 চন। প্ৰতিটো কুৱেশ্যনৰ 4টা অপশ্যন আছে। 4টা অপশ্যনৰ ভিতৰত আপোনালোকে নিজে কৰি চাবলৈ ট্ৰাই কৰিব। গতিকে এনচাৰটো হৈছে 1541
81 চন 15 নম্বৰ এনচাৰটো হৈছে 2 1581 চন উচ্চ ৰাজ্য বিভক্ত কৰা হৈছিল 1581 চনত আপোনালোকে মনত ৰাখিব আমি নেক্সট কুৱেশ্যনলৈ আহিছোঁ চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল আকৌ এবাৰ কৈছোঁ যে চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল ধৰ্মপাল ব্ৰহ্মপাল নীতিপাল আৰু এই ৰজাকেইজনৰ ভিতৰত যিকোনো এটা কুৱেশ্যন আহিব গতিকে আপোনালোকে এই ৰজাকেইজনৰ বিষয়ে নিশ্চয় মনত ৰাখি থৈ ল'ব 16 নম্বৰ কুৱেশ্যনটোৰ চাৰিটা অপশ্যনৰ ভিতৰত যিটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰিব আৰু নিজে কৰি চাবলৈ ট্ৰাই কৰিব 16 নম্বৰ এনচাৰটো হৈছে 3 নম্বৰ নেত্ৰপাল এইটোৰ 2018 চনত এই কুৱেশ্যনটো আহিছিলে অসম পুলিচত গতিকে আপোনালোকে নোট কৰি ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাকে মই প্ৰতিদিনাখনে দি যাম গতিকে আপোনালোকে ছাপোৰ্ট কৰিব আপোনালোকৰ ছাপোৰ্ট পালেহে মই এনেদৰে কুৱেশ্যন দি যাবলৈ ভাল লাগিব গতিকে আমি এই 16 নম্বৰ উত্তৰটো হৈছে নেত্ৰপাল আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িম শালস্তম্ভৰ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল আকৌ কৈ দিছোঁ যে শালস্তম্ভৰ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল 1 নম্বৰ শিলভদ্ৰ 2 নম্বৰ ত্ৰাসিংহ আৰু 3 নম্বৰ ভাস্কৰ বৰ্মন 4 নম্বৰ এটাও নহয় গতিকে আপোনালোকে এখন নোট বুক লৈ ল'ব এই 17 নম্বৰটোৰ এনচাৰ হৈছে ত্ৰাসিংহ 18 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতাৰ প্ৰথম স্বৰ্গদেউ কোন আছিল এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে মুখস্থ কৰি ৰাখিব আৰু বহি কলম উলিয়াই ল'ব অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতাৰ প্ৰথম স্বৰ্গদেউ কোন আছিল এই চাৰিটা অপশ্যন আছে চাৰিটা অপশ্যনৰ ভিতৰত এই স্বৰ্গনাৰায়ণ হয় অসমীয়া ভাষাত বুৰঞ্জী লিখোঁতা হ'ল স্বৰ্গনাৰায়ণ 1 নম্বৰ হ'ল নৰনাৰায়ণ 2 নম্বৰ ধৰ্মনাৰায়ণ 3 নম্বৰ স্বৰ্গনাৰায়ণ 4 নম্বৰ যুধসিংহ এই চাৰিটা অপশ্যনৰ ভিতৰত আপোনালোকে কোনটো শুদ্ধ হয় নিজে কমেণ্ট বক্সত কমেণ্ট কৰিব উত্তৰটোৱে হৈছে স্বৰ্গনাৰায়ণ আপোনালোকৰ মাজলৈ 20টা কুৱেশ্যন আগবঢ়াইছোঁ 20টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা পাৰিছে কমেণ্ট কৰিব 19 নম্বৰটো হৈছে কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল আকৌ এবাৰ কৈছোঁ যে কালিকা পুৰাণ কোন শতিকাত ৰচনা কৰা হৈছিল 1 নম্বৰটো হৈছে নৱম 2 নম্বৰটো হৈছে সপ্তম আৰু 3 নম্বৰটো হৈছে অষ্টম আৰু 4 নম্বৰটো হৈছে দশম মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আপোনালোকে এই কুৱেশ্যন কেইটা গুৰুত্ব সহকাৰে চাব স্কিপ নকৰি শেষলৈকে চাই যাব গতিকে যদি আপোনালোকে পৰীক্ষাত পাছ হ'ব মন আছে এই কুৱেশ্যন কেইটা মনত ৰাখি থৈ ল'ব এই 19 নম্বৰটো উত্তৰটোৱে হৈছে আপোনাৰ দশম 19 নম্বৰ উত্তৰ 4 নম্বৰ দশম হয় এইটো ৰাউণ্ড কৰি দিয়া হৈছে গতিকে আপোনালোকে নোট বহি উলিয়াই ল'ব প্ৰতিদিনাখনে এনেদৰে কুৱেশ্যন পাই যাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব গতিকে আমি লাষ্ট কুৱেশ্যনটোলৈ আহিছোঁ হেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল আকৌ এবাৰ কৈছোঁ যে হেন বংশৰ প্ৰতিষ্ঠাতা কোন আছিল শুক্লধ্বজ বিশ্বসিংহ নীলধ্বজ আৰু 4 নম্বৰ হৈছে এটাও নহয় গতিকে আপোনালোকে এই কমেণ্ট বক্সত কমেণ্ট কৰিব যে 20 নম্বৰ কুৱেশ্যনটো আপোনালোকে নিজে কৰি চাওকচোন কোনটো শুদ্ধ হয় এই 20 নম্বৰ কুৱেশ্যনটোৰ উত্তৰ হৈছে নীলধ্বজ 1 আৰু 3 এই 1 আৰু 3 মাজতেই হয় আপোনালোকে নিজেই কৰি চাওকচোন কোনটো হয় গতিকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব প্ৰতিদিনাখনে এনেদৰে মই ভাল কুৱেশ্যন আপোনালোকৰ মাজলৈ আগবঢ়াম গতিকে আপোনালোকৰ যদি মই ছাপোৰ্ট পাওঁ আপোনালোকক পাছ কৰাটো মোৰ দায়িত্ব গতিকে মই এনেদৰে ভাল কুৱেশ্যন ভাল কিতাপৰ পৰা সংগ্ৰহ কৰি আৰু কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন হিষ্ট্ৰী ভূগোল বুৰঞ্জী